নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ জব এডুকেশ্যন ইউটিউব চেনেল ট্ৰু জবলৈ। বন্ধু বান্ধৱীসকল মই ট্ৰু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। ঠিক তেনেধৰণে আজিও অসম চৰকাৰৰ অধীনৰ এটা বিশেষ বিজ্ঞাপন লৈ আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই কি বিজ্ঞাপন কোন বিভাগৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকে থাম্বনেলত দেখা পাই নিশ্চয় জানিব পাৰিছে। গতিকে এই বিভাগত কিছুমান পদ আছে, সেই পদসমূহ দৰমহাও কিমান মোৰ থাম্বনেলত আপোনালোকে দেখা পাইছে। গতিকে বিজ্ঞাপনটো সবিশেষ জানিবৰ কাৰণে আৰু ইয়াত কেনেধৰণে এপ্লাই কৰিব লাগিব এইখিনিও জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাওক, তেতিয়া সকলোখিনি কথা আপোনালোকে ভাল ধৰণে জানিব পাৰিব। আপোনালোকৰ তেতিয়া এপ্লাই কৰোঁতে কোনো অসুবিধা নহ'ব বুলি মই আশা কৰোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি ল'ব। তাৰ পাছত আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক বিজ্ঞাপনটো দেখাইছোঁ। এই বিজ্ঞাপনটো প্ৰকাশ হৈছে অফিচ অফ দ্য ৱেলফেয়াৰ কমিশ্যনাৰ আছাম টি এমপ্লয়ী ৱেলফেয়াৰ বৰ্ডৰ পৰা। এই অফিচটো আছে, অফিচৰ যিটো এড্ৰেছ হয় এড্ৰেছটো মই আপোনালোকক কৈ দিছোঁ। অমৃতপুৰ পথ, গণেশগুৰি চাৰিআলি, দিছপুৰ, গুৱাহাটী। ইয়াতে অফিচটো আছে। এই অফিচৰ পৰা বিজ্ঞাপনটো প্ৰকাশ কৰিছে। ইয়াতে এটা বিশেষ পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে বিভাগৰ ফালৰ পৰা। এই যিটো পদ আছে সেই পদটো হৈছে একাউণ্ট মেনেজাৰ। একাউণ্ট মেনেজাৰ পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন কিমান লাগিব এইখিনি সবিশেষ মই আপোনালোকক জনাই দি আছোঁ, আপোনালোকে চাই থাকক। এই পদটোৰ কাৰণে কোৱালিফিকেশ্যনটো আপোনালোকক ইয়াতে উল্লেখ কৰা হৈছে গ্ৰেজুৱেট ইন কমাৰ্চ। গ্ৰেজুৱেট ইন কমাৰ্চ হ'ব লাগিব আৰু গ্ৰেজুৱেশ্যনত আপোনালোকৰ 45% মাৰ্ক থাকিব লাগিব আৰু লগত ছাবজেক্ট আপোনালোকৰ একাউণ্টেঞ্চি আৰু ফাইনেন্স থাকিব লাগিব। নতুবা আপোনালোকৰ যদি এইকেইটাও নাথাকিলে তেতিয়াহ'লে আপোনালোকৰ এইটো থাকিব লাগিব, MBA হ'ব লাগিব। ফাইনেন্সত আপোনালোকৰ MBA হ'ব লাগিব আৰু কম্পিউটাৰ এপ্লিকেশ্যন আপোনালোকৰ লগত থাকিব লাগিব। এই দুটা যদি থাকে তেতিয়াহ'লে আপোনালোকে এইটো ক্ষেত্ৰতো এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে বয়সৰ সীমাটো উল্লেখ কৰা হৈছে। বয়সটো 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব 1/1/2023 লৈকে। যদি আপোনালোকৰ বয়সটো 1/1/2023 লৈকে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হয় তেতিয়াহ'লে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ এইটো পদৰ কাৰণে এক্সপিৰিয়েঞ্চো বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। 2 years এক্সপিৰিয়েঞ্চ লাগিব বুলি কৈছে। ইয়াতে আপোনালোকে প্ৰাইভেটত হওক, ছেমি গভৰ্ণমেণ্ট হওক বা আণ্ডাৰটেকিঙত হওক যিকোনো কামত কাম কৰা অভিজ্ঞতা আপোনালোকৰ ইয়াতে থাকিব লাগিব বুলি কৈছে। আৰু ইয়াতে দৰমহাটো 30,000 টকা দিয়া হ'ব বুলি কৈছে। 10,000টো আপোনালোকৰ ইয়াতে 30,000 টকা দৰমহা উল্লেখ কৰা হৈছে। আৰু ইয়াতে মুঠ পদৰ সংখ্যা আছে এটা পদ, এইটো এটা পদৰ কাৰণে দিয়া হৈছে। আৰু পদটো আছাম টি এমপ্লয়িজ ৱেলফেয়াৰ বৰ্ড গুৱাহাটীত হ'ব বুলি কোৱা হৈছে। আৰু ইয়াৰ কাৰণে যিটো ইণ্টাৰভিউ ডেট হ'ব সেই ডেটটো এতিয়ালৈকে ইয়াত উল্লেখ হোৱা নাই, যিহেতু প্ৰথম এতিয়া আপোনালোকে এপ্লাই কৰিব লাগিব। তাৰ পাছত আপোনালোকক যিসকল ইয়াতে কেণ্ডিডেট ছিলেকশ্যন হ'ব তেওঁলোকক ইণ্টাৰভিউৰ কাৰণে কল কৰা হ'ব বুলি ইয়াতে উল্লেখ কৰি দিছে বিজ্ঞাপনত। এতিয়া আমি এপ্লাই কেনেধৰণে কৰিম? এপ্লাই কৰিবৰ কাৰণে আমাৰ ইয়াতে উল্লেখ থকা মতে আমি এপ্লিকেশ্যন ইন দ্য ষ্টেণ্ডাৰ্ড ফৰ্ম এখনত আমি ফিল আপ কৰি দিব লাগিব। আৰু ষ্টেণ্ডাৰ্ড ফৰ্মত দিওঁতে আমি কি কৰিব লাগিব, আমাৰ যিবোৰ ডকুমেণ্টছ আমি দিম সেই ডকুমেণ্টছবিলাক আমি কি কৰিব লাগিব বুলি কৈছে, ছেল্ফ এটেষ্টেড কপি দিব লাগিব। আমি সকলোবিলাক ডকুমেণ্ট ছেল্ফ এটেষ্টেড কপি দিব লাগিব। আৰু আমি যিটো বিজ্ঞাপনৰ মতে 29 ফেব্ৰুৱাৰী 2024 ভিতৰত আমি এই ফৰ্মখন তাত জমা দিব লাগিব। এই জমা দিয়া এড্ৰেছটো আপোনালোকক মই অলৰেডি আগত কৈছোঁৱেই, তথাপিতো আকৌ এবাৰ কৈ দিছোঁ। আমি এইটো জমা দিব লাগিব অফিচ অফ দ্য ৱেলফেয়াৰ কমিশ্যনাৰ আছাম টি এমপ্লয়িজ ৱেলফেয়াৰ বৰ্ড। এই এড্ৰেছত আমি জমা দিব লাগিব। এইটো অফিচ ইণ্টাৰভিউ যিটো হ'ব তাৰ এড্ৰেছটো ইয়াতে দিয়া হৈছে, অফিচ অফ দ্য ৱেলফেয়াৰ কমিশ্যনাৰ
এইটো অফিচ অফ দ্য ৱেলফেয়াৰ কমিশ্যনাৰ আছাম টি এমপ্লয়িজ ৱেলফেয়াৰ বৰ্ড গণেশগুৰি অমিতপুৰ পথ গুৱাহাটী 6 এই এড্ৰেছত আমি ডকুমেণ্টছখিনি জমা দিব লাগিব জমা দিয়াৰ পিছত আপোনালোকক ইয়াতে সিলেকশ্যন হ'ব সিলেকশ্যন হোৱাৰ পিছতহে আপোনালোকক কলিং কৰা হ'ব আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে ইণ্টাৰভিউ ডেটটো এতিয়ালৈকে ইয়াতে ফিক্স কৰি দিয়া হোৱা নাই আৰু ইয়াতে আপোনালোকৰ কি বস্তু লাগিব সেইখিনি বস্তু ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ লাগিব এজ প্ৰুফ চাৰ্টিফিকেট লাগিব আৰু HSLC বা CBSE এডমিট কাৰ্ড আপোনালোকৰ লাগিব বাৰ্থ চাৰ্টিফিকেট যদি আছে এইখিনি আপোনালোকে ইয়াতে প্ৰডিউচ কৰিব লাগিব 2 নম্বৰতে আপোনালোকৰ গ্ৰেজুৱেট চাৰ্টিফিকেটখন দিব লাগিব আৰু লগতে ইকুইভেলেন্ট যদি বেলেগ আমাৰ যিটো আৰু আছিলে MBA এইখিনি যদি ডকুমেণ্টছ আছে তেতিয়াহ'লে আপোনালোকে এইখিনি ডকুমেণ্টছ শ্ব' কৰিব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট আপোনালোকে এইখিনি দিব লাগিব টেম্পৰেৰী এড্ৰেছ প্ৰুফ আপোনালোকে দিব পাৰে ইমেইল ID যদি আছে তেতিয়াহ'লে দিব পাৰে আৰু এইটো প্ৰফিচিয়েঞ্চি যদি আছে এইখিনি আপোনালোকে দিব লাগিব এইখিনি আপোনালোকৰ ডকুমেণ্টছ আপোনালোকে ইয়াতে দিব লাগিব আৰু ইয়াতে যিখিনি নটিচ এটা দিছে ইম্পৰ্টেণ্ট নটিচ এটা দি দিছে আপোনালোকে ইয়াতে সদায় কি কৰিবলৈ কৈছে অৰিজিনেল ডকুমেণ্টছে প্ৰডিউচ কৰিবলৈ কোৱা হৈছে মেইন ইম্পৰ্টেণ্ট আৰু 2 নম্বৰটো হৈছে সিলেক্টেড কেণ্ডিডেট কল কৰা হ'ব কিমান সময় বুলি কৈছে 10 বজাত কল কৰি দি মতা হ'ব বুলি কৈছে নেম আৰু এনৰলমেণ্ট নাম্বাৰ দি তেওঁলোকক 10 বজাত মতা হ'ব বুলি এটা উল্লেখ আছে আৰু বাকি কিটাটো আপোনালোকে বুজি পাবই নিশ্চয় মই গোটেই বিজ্ঞাপনটো আপোনালোকক দেখাই দিছো আপোনালোকক যদি বিজ্ঞাপনটো সম্পূৰ্ণৰূপে চাব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিও ডেসক্ৰিপচনত যাব ভিডিও ডেসক্ৰিপচনৰ পৰা আপোনালোকে বিজ্ঞাপনটো লৈ চাব পাৰিব ইমানকে ক'লো আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো নাম আপোনালোকে নিশ্চয় জানেই ট্ৰু জব মোৰ চেনেলৰ জৰিয়তে মই সদায় অসমৰ বা ভাৰতবৰ্ষৰ সকলো চৰকাৰী চাকৰি বা বেচৰকাৰী চাকৰি বিজ্ঞাপন লৈয়ে মই আহোঁ ঠিক তেনেধৰণে আজিও এইটো বিজ্ঞাপন আপোনালোকৰ আগত আগবঢ়াই দিলো আৰু পুনৰ নতুন বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিম বুলি মই প্ৰতিশ্ৰুতিৰে আজি বিদায় মাগিছো থেংক ইউ